এই অঞ্চলের দীর্ঘদিনীয়া দাবী যে জিলাখনত এখন জিলা চিকিৎসালয় বা অসামরিক চিকিৎসালয় নির্মাণ হব লাগে। সেই দাবীর অন্তত দেখা গ'ল এটা বছর পূর্বে এই চিকিৎসালয়খন নির্মাণ হল, কিন্তু এটা বছরে দেখা গ'ল ইয়াত কোনো ধৰণৰ সুবিধা দিয়া হোৱা নহ'ল, যাৰ বাবে দেখা গৈছে আজিও বঞ্চিত হৈ আছে। আজিও দেখা যায় এই অঞ্চলৰ পৰা চিকিৎসাৰ ক্ষেত্ৰত দেখা যাবলগীয়া হয় তুৰা নহ'লে নাই গোৱালপাৰা নাইবা গুৱাহাটীলৈ যাবলগীয়া হয়, কাৰণ ইয়াত বিভিন্ন সুবিধাৰ পৰা আজিও বঞ্চিত হৈ আছে। আমি এই চিকিৎসালয়খনৰ কিছু দৃশ্য দেখুৱাম। দেখা গৈছে এই চিকিৎসালয়খন আটক ধুনীয়াকৈ সজোৱা হৈছে, যেনে ক'ব লাগিব ওপৰত ৰংচঙীয়া, ভিতৰত কিন্তু কোৱা বুলি ক'ব লাগিব, কাৰণ সৰু এটা বেমাৰৰ কাৰণে ইয়াৰ পৰা কিন্তু যাব লাগে গুৱাহাটী নাইবা গোৱালপাৰা, নহ'লে বিভিন্ন মেঘালয়ৰ বিভিন্ন ঠাইত যাব লাগে চিকিৎসাৰ বাবে, কাৰণ এই চিকিৎসালয়ত আজিও দেখা গৈছে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আছে। কাৰণ থিয়েটাৰ বা জেনাৰেল যি ডেলিভাৰী চিজাৰিং সেইখিনিও কিন্তু এই চিকিৎসালয়ত আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে ইয়াৰ দেখা যায় এই অঞ্চলৰ ৰাইজ কিন্তু এই সৰু সুৰা বেমাৰৰ কাৰণে কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যাবলগীয়া হয়। আমি এই সন্দৰ্ভত ছুপাৰিণ্টেণ্ডেণ্ট আছে, ছুপাৰিণ্টেণ্ডেণ্টৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। আমি ইয়াৰ সবিশেষ আচলতে কি ধৰণৰ পৰিৱেশৰ মাজত এই চিকিৎসালয়খন চলিছে সেই বিষয়ে আমি জানিবলৈ যত্ন কৰিম। লিখি আছোঁ, সময়ে সময়ে আমি লিখি আছোঁ, আৰু আমাৰ ইয়াতে ৰিচেণ্টলি আমাৰ MD NHM আহিছিলে, আমাৰ হেল্থ মিনিষ্টাৰ ছাৰো আহিছিলে। আমি তেওঁলোকক জনাইছোঁ যে আমাৰ ইয়াতে বিশেষকৈ চিজাৰিনৰ সুবিধাটো, ব্লাড বেংক আৰু পষ্টমৰ্টেমৰ কাৰণে বহুত দৰকাৰী হৈ পৰিছে। সেইখিনি আমি তেওঁলোকক অৱগত কৰাইছোঁ। হয়তো তেওঁলোকে ইয়াৰ ব্যৱস্থাও হয়তো কৰি আছে, সময়ত আমাক হয়তো জনাব। কিন্তু আচলতে মেন পাৱাৰ আমাৰ ষ্টেটতো বহুত মেন পাৱাৰ, আৰু বিশেষকৈ NRCSবিলাক এনেকৈ গ্ৰামীণ অঞ্চলত আহিব নাচায়, আৰু স্পেচিয়েলিষ্ট ডক্টৰবিলাকো আজিকালি আহিব নাচায়। সেইটো এটা অসুবিধাৰ কাৰণ হৈ পৰিছে।